কলিয়াবৰৰ সোণাৰী কামাখ্যা গাঁও কলিয়াবৰ চাহ বাগিচাত প্ৰায় 2 মাহ ধৰি বন ৰজাৰ আতংকই বিৰাজ কৰিছে যদিও এতিয়াও বন ৰজাৰ আতংক কমা নাই। এতিয়াও ৰাজপথত মানুহৰ চোতালত মানুহৰ পদূলিয়ে পুৱতি নিশা বা গধূলি বন ৰজাই বিচৰণ কৰি গোধন নিধন কৰিবলৈ লৈছে। এতিয়া তাকে লৈ আতংকিত হৈ পৰিছে কলিয়াবৰৰ সোণাৰী গাঁও, কামাখ্যা গাঁও আৰু কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিকসকল। এক প্ৰকাৰ কলিয়াবৰৰ এই অঞ্চলটোত বন্যপ্ৰাণীৰ উপদ্ৰৱে আচলতে গঞাৰ খাৱন শোৱন নিদ্ৰা হৰণ কৰিছে। আৰু এটা কথা উল্লেখ কৰা উচিত হ'ব যে আজি 4 দিন আগতেই সোণাৰী গাঁৱৰ অজন কোম্পানীৰ পথাৰত দিলীপ নাথ নামৰ এজন প্ৰকৃতিপ্ৰেমীয়ে বন বিভাগৰ সহযোগত যদিও বা এটা পিঞ্জৰা স্থাপন কৰিছিল, কিন্তু 4 দিন উকলি গ'ল, আজিলৈকে বন ৰজা পিঞ্জৰাবদ্ধ হোৱা নাই। আমাৰ লগত বন ৰজা প্ৰত্যক্ষ কৰা বা তেখেতৰ চিত্ৰনলা চাহ বাগিচাত বন ৰজাই প্ৰায় নিতৌ বিচৰণ কৰা প্ৰশান্ত পাঠক নামৰ কৃষকজন আছে। তেখেতৰ পৰা আমি জানিম আপোনাৰ চিত্ৰনলা বাগিচাত প্ৰায়েই বন ৰজাই বিচৰণ কৰে, কি ক'ব? আপোনালোকৰ গাঁৱতো বিচৰণ কৰিছে? হয়, বন ৰজাটো ইয়াত থাকেই আৰু আজি 4-5 দিনৰ পৰা মানে বন ৰজা গাঁৱলৈ গৈছে। গাঁৱৰ পদূলিয়ে ঘৰৰ মুখত চোতালত বন ৰজাৰ বিচৰণ প্ৰত্যক্ষ হৈছে, বহুজনেই পাইছে, মুখামুখিও হৈছে। আজি ঠিক 12 বজা 12:30 বজাৰ ভিতৰতে গাঁৱৰ চোতালৰ পৰাই এজনী গৰু বন ৰজাই লৈ গৈছে। এতিয়া ৰাইজ আতংকিত হৈছে। কালি ঠিক সন্ধ্যা 5 বজাত গাঁৱৰ মেইন পাকা ৰাস্তা পাৰ হৈ পেলাই মাজলৈ 2টা বাঘ একেলগে সোমাই গৈছে। গতিকে এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে ৰাইজ। বন বিভাগে ঠিক সঠিক মানে ভাৱে বাঘটো ধৰাৰ ব্যৱস্থা কৰা নাই। পিঞ্জৰা এটা পাতিছিল ইয়াতে, এই অঞ্চলতে বাঘ তাৰপিছতো আহিয়ে আছে। পিঞ্জৰাটো উঠাই লৈ গ'ল আৰু এটা নতুন পিঞ্জৰা য'ত পাতিছে তাত বাঘটো পৰা নাই। আমি আশা কৰোঁ ইয়াত এটা সক্ৰিয় ভূমিকা লৈ বন বিভাগে বাঘটো কায়ত্ব কৰিব লাগে। হয়, এনেদৰেই এতিয়া আতংকিত হৈ পৰিছে গঞা। কাৰণ দিন দুপৰতেই হওক, ফুট গধূলিতেই হওক, বন ৰজা এটা নহয় 2টাকৈ বন ৰজাই বিচৰণ কৰিবলৈ লৈছে সোণাৰী গাঁও, কামাখ্যা গাঁও, কলিয়াবৰ চাহ বাগিচাত। তাকে লৈ আতংকিত হৈ পৰিছে এই বিস্তীৰ্ণ অঞ্চলৰ গঞা। কাৰণ খাদ্যৰ কাৰণে বন ৰজাই গোহালিৰ পৰা গোধন বা চৰিবলৈ যোৱা গোধন নিধন কৰি নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰিছে। এই অঞ্চলটোৰ ৰাইজে এতিয়া পশুধন প্ৰতিপালন কৰিবলৈ পাই এৰি দিয়াৰ লেখীয়াই হৈছে। কাৰণ পশুধন থাকিলেই বন ৰজাই নিধন কৰি লৈ যায়। গতিকে ৰাইজ নিৰুপায়। আৰু ৰাইজসকলে ব্যক্ত কৰিছে যে বন বিভাগে এই 2টাকৈ ঢেকীয়াপতীয়াক কৰায়ত্ব কৰিবৰ কাৰণে কোনো সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই। এই অঞ্চলতে এটা পিঞ্জৰা পাতিছিল যদিও প্ৰায় 3 দিন পিছত সেই পিঞ্জৰাটো উঠাই নি সোণাৰী গাঁৱত স্থাপন কৰিলে, কিন্তু এতিয়াও বন ৰজা পিঞ্জৰাবদ্ধ নহ'ল। তাকে লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ, আতংকিত হৈ পৰিছে এই অঞ্চলটোৰ ৰাইজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।